চাওক প্ৰবীণ ভাই টোকাৰীয়া হিন্দুত্ববাদী নেতা অসমত প্ৰৱেশ কৰি এটাৰ পিছত এটাকে সাম্প্ৰদায়িক মন্তব্য আৰম্ভ কৰিছে। মিয়া প্ৰসংগ টানি আনি তেখেতে অসমৰ সাতাম পৰিষদ ঐক্য সংহতি বিনষ্ট কৰিব বিচাৰিছে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া তেখেতে বাধাৰ সৃষ্টি কৰিব বিচাৰিছে। বিদেশী আৰু বাংলাদেশী নামত কিছুমান টুলুঙা মন্তব্য আৰম্ভ কৰিছে। কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ। তেওঁলোকে প্ৰায় 10 বছৰৰ 15 বছৰ শাসন কৰি থকা অৱস্থাত কিমানজন বিদেশী খেদিলে তাৰ হিচাপ তেওঁলোকে দাখিল কৰিব পৰা নাই। আৰু প্ৰবীণ ভাই টোকাৰীয়াক হিমন্ত বিশ্ব শৰ্মা মাতি আনি এটাৰ পিছত এটাকে সাম্প্ৰদায়িক মন্তব্য কৰি অসমৰ সাতাম পৰিষদ ঐক্য সংহতি বিনষ্ট কৰিব বিচাৰিছে। আমি আমছে তীব্ৰভাৱে গৰিহণা দিছো আৰু ধিক্কাৰ জনাইছো। ৰাজ্য চৰকাৰক আহ্বান জনাইছো, 10 বছৰৰ ভিতৰত আইনগতভাৱে কিমানজন বিদেশীক তেওঁলোকে খেদিলে, কিন্তু তেওঁলোকে সেইটো কৰিব নোৱাৰি। আজি আমাৰ শিক্ষাৰ নামত যে আমাৰ যি ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ MBBS হৈছে, আজি তেওঁলোকৰ ওপৰত তুলঙা মন্তব্য দিয়া আৰম্ভ কৰিছে। এই ধৰণৰ সাম্প্ৰদায়িক নেতাক আমি গৰিহণা দিছো আৰু সকীয়াই দিব বিচাৰিছো। আমি শিক্ষাৰ নামত যি সংগ্ৰাম অব্যাহত ৰাখিছো, শিক্ষা মানৱ সম্পদ গঢ় দিয়াত অৰিহণা যোগায়। শিক্ষাৰ জৰিয়তে মানৱ সম্পদ সৃষ্টি কৰি দেশ আৰু জাতিৰ স্বাৰ্থত তেওঁলোকে অৰিহণা দিয়ে। আৰু সেই সময়ত আমাৰ এই সংখ্যালঘু মিয়া ভাইসকলে শিক্ষিত হৈছে, আৰু সেই শিক্ষিত হোৱাৰ সময়তে প্ৰবীণ ভাই টোকাৰীয়াই এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰি আমাক চৰম অপমান আৰু অপদস্থ কৰিব বিচাৰিছে। আমি গৰিহণা দিছো আৰু প্ৰবীণ ভাই টোকাৰীয়াক সকীয়াই দিব বিচাৰিছো। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো, এই ধৰণৰ সাম্প্ৰদায়িক মন্তব্য নকৰিব আৰু সাম্প্ৰদায়িক মন্তব্য কৰা সকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু প্ৰবীণ ভাই টোকাৰীয়াক নিয়মমতে অসম চৰকাৰৰ যি গৃহ বিভাগ আছে, আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰী আছে, তেখেতে গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিছো। ৰাজ্যৰ যি সাতাম পৰিষদ ঐক্য আৰু সংহতি কোনো পধ্যে আমি বিনষ্ট হবলৈ নিদিওঁ। অনাগত সময়ত আমি সকলোৱে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কাম কৰিব লাগিব, এয়া নিশ্চিত। গতিকে এই ধৰণৰ সাম্প্ৰদায়িক নেতাই অসমত প্ৰৱেশ কৰি বাৰে বাৰে যি সাম্প্ৰদায়িক মন্তব্য কৰি অসমৰ যি সাম্প্ৰতিক যি সমন্বয়ৰ পৰিৱেশ, এই সমন্বয়ৰ পৰিৱেশ বিনষ্ট কৰিছে, ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব বিচাৰিছে। আমি তেওঁলোকক এই ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ কাৰণে আমি আহ্বান জনাইছো। চাওক প্ৰবীণ ভাই টোকাৰীয়া হিন্দুত্ববাদী নেতা অসমত প্ৰৱেশ কৰি এটাৰ পিছত এটাকে সাম্প্ৰদায়িক মন্তব্য আৰম্ভ কৰিছে। মিয়া প্ৰসংগ টানি আনি তেখেতে অসমৰ সাতাম পৰিষদ ঐক্য সংহতি বিনষ্ট কৰিব বিচাৰিছে। বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া তেখেতে বাধাৰ সৃষ্টি কৰিব বিচাৰিছে। বিদেশী আৰু বাংলাদেশী নামত কিছুমান টুলুঙা মন্তব্য আৰম্ভ কৰিছে। কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ। তেওঁলোকে প্ৰায় 10 বছৰৰ 15 বছৰ শাসন কৰি থকা অৱস্থাত কিমানজন বিদেশী খেদিলে তাৰ হিচাপ তেওঁলোকে দাখিল কৰিব পৰা নাই। আৰু প্ৰবীণ ভাই টোকাৰীয়াক হিমন্ত বিশ্ব শৰ্মা মাতি আনি এটাৰ পিছত এটাকে সাম্প্ৰদায়িক মন্তব্য কৰি অসমৰ সাতাম পৰিষদ ঐক্য সংহতি বিনষ্ট কৰিব বিচাৰিছে। আমি আমছে তীব্ৰভাৱে গৰিহণা দিছো আৰু ধিক্কাৰ জনাইছো। ৰাজ্য চৰকাৰক আহ্বান জনাইছো, 10 বছৰৰ ভিতৰত আইনগতভাৱে কিমানজন বিদেশীক তেওঁলোকে খেদিলে, কিন্তু তেওঁলোকে সেইটো কৰিব নোৱাৰি। আজি আমাৰ শিক্ষাৰ নামত যে আমাৰ যি ছাত্ৰ ছাত্ৰীসকলে ডক্টৰ MBBS হৈছে, আজি তেওঁলোকৰ ওপৰত তুলঙা মন্তব্য দিয়া আৰম্ভ কৰিছে। এই ধৰণৰ সাম্প্ৰদায়িক নেতাক আমি গৰিহণা দিছো আৰু সকীয়াই দিব বিচাৰিছো। আমি শিক্ষাৰ নামত যি সংগ্ৰাম অব্যাহত ৰাখিছো, শিক্ষা মানৱ সম্পদ গঢ় দিয়াত অৰিহণা যোগায়। শিক্ষাৰ জৰিয়তে মানৱ সম্পদ সৃষ্টি কৰি দেশ আৰু জাতিৰ স্বাৰ্থত তেওঁলোকে অৰিহণা দিয়ে। আৰু সেই সময়ত আমাৰ এই সংখ্যালঘু মিয়া ভাইসকলে শিক্ষিত হৈছে, আৰু সেই শিক্ষিত